Hey guys, welcome back to Balcony Garden YouTube channel. আশা কৰোঁ আপোনালোকে সবে ঠিকই আছে। আজি মই দেখাব গৈ আছোঁ এই বগেনভেলি হোৱাইট আৰু পিংক দুইটা প্ৰকাৰৰ মানে বগেনভেলি ডাল আনা গৈছে। সেইটোতে কেনেকা টাবত মানে কিবা কৰিম ৰুই ৰাখিম তাকি মানে অলপ ভাল মজবুত হয় সেইটোৱে দেখাব গৈ আছোঁ। তো ভিডিঅ'টো চাই থাকিব। ভাল লাগিলে কমেণ্ট কৰিব, লাইক কৰিব আৰু কিবা মিষ্টেক দেখা পাইছে তেতিয়াহ'লে জৰুৰ কমেণ্ট ছেকশ্যনত আমাক জনাই দিব। তো ভিডিঅ' শুরু কৰোঁ। এইটো কি কৰি আছে ভাই? কাটি আছে। এইটো কি বগেনভেলি চুৰ কৰি আনা নেকি? ৰাস্তাৰ পৰা ছিঙি আনা এইটো কি পিংক আৰু হোৱাইটো আছে। এইবিলাক কি কৰে কাটাবিলাক? মানে কোনটো ৰুব? এইটো ৰুব না এইটো ৰুব? এইবিলাক ইমান লাগিব বগেনভেলি? এতিয়া কাটিং কৰি আছে, মানে এইটো পুৰা টাবত দিব আৰু পুলি বনাব। আজি চব কেনেকা মানে এইটো মাটি মিক্স কৰি পেলাই টাবত এইটো পুলি জগাই দিলোঁ। কটাই নাবাচে? 5 মান দিলে 2 মান বাচে, কিছুমান মৰি যায় আৰু এতিয়া কাটিং কৰি এইটো হৈছে। এতিয়া মাটি মিক্স কৰিব আৰু চব ইয়াৰ ওপৰতে মাটি দিব আৰু ন, মানে এইটো মানে খাৰ হৈ যাব। এইটো মাটি চবচে আগতে এইটো কি ভাৰ্মি কম্পোষ্ট মানে আচ্ছা গোবৰৰ সাৰ এইবিলাক আৰু একেলগে এইটো মাটিৰ লগত মিক্স কৰি আছে চব। পুৰা বঢ়িয়াকৈ মিক্স কৰি ল'লে চব বাঢ়িছে। এইটো ইয়াতে দিলে আৰু অলৰেডি মিক্স কৰা আছে বোলে। এইটো মানে চব দুইটা টাব মানে তৈয়াৰ কৰি আছে। তাৰপিছত এইটো পিংকৱালা আৰু এইটো হোৱাইটৱালা ইয়াতে দি দিব। তাৰে মাজতে যি এটা জিন্দা হৈ হ'ব আৰু তাৰপিছতহে মানে বঢ়িয়াকৈ আকৌ ট্ৰান্সফাৰ কৰিব আৰু এইটো এনেকুৱা দিছে লগাইছে আৰু দুইডাল 6ডাল হ'ল। 3ডাল মান হ'ব কমেও। আচ্ছা 3ডাল মান হ'ব, জিন্দা হ'ব। চবেই জিন্দা হ'বও পাৰে। আচ্ছা 1 মাহ মান লাগিব এইটো জিন্দা হ'বৰ কাৰণে? 1 মাহ মানৰ ভিতৰত মানে অকণমান ওপৰৰ ফালে পাত আহে। জোৰছে কওক। হোৱাইট এইটো হোৱাইটৱালা ন? এইটো হোৱাইটৱালা। হোৱাইটটো কমজোৰ লাগিছে ঠানিকেইটা। হ'ব তথাপি হ'ব। আচ্ছা হ'ব না? এনেকুৱা লগোৱাৰ পিছত পানী দিব আৰু ন? এনেকুৱাকৈ লগাই আছে। একচুৱেলি এইটো বগেনভেলিটো এক চাইজত মানে একেলগে বেছিকৈ দিব পাৰিলে চব ফুলিলে বঢ়িয়া লাগে আৰু মানে একদম ভাল লাগে। এইবিলাক পিছত এইটো স্প্ৰে কৰা
টিচুং এই মাল আছে ইয়াতে আৰু এইটো যোগাৰ কেঁচি খাচ এইবিলাক এতিয়া আজি এইটো তৈয়াৰ কৰি আছে চব প্ৰচেছটো এতিয়া ইয়াৰ বাল্টিঙত পানী আনিলে এতিয়া দিব আৰু এইটো তলত পৰি যাব না পানীটো এইখিনিয়ে আৰু পানী দি দিলে After 1 month. তাৰপিছত Food holding মানে। 15 দিন বা 20 দিনমান পিছত এইটো মানে বঢ়িয়া পাত্তা নতুন পাত্তি দি আছো। নতুন পাত্তি খিলিব তাৰে আপডেট আমি ভিডিঅ'ত লৈ আনিম আৰু এতিয়া চব এইটো এতিয়া কি শুকাই গ'ল চব পানীটো তলত গুচি গ'ল আকৌ দিলে আৰু অকণমান ৰ'দত ৰাখিব লাগিব। অকণমান ৰ'দত ৰাখিব লাগিব বোলে এইটো আফটাৰ 20 ডেজ বা 1 মান্থ কেনেকুৱা কি হয় ইয়াৰে আপডেট দিওঁ আৰু পিছত ভিডিঅ'ত এইটো চব বৰ্তমানটো এইটো ইয়াত ৰখা গ'ল তেনেকুৱাকৈ এইটো এইটো খাৰ আৰু এইটো গোবৰ খাৰ আৰু ইয়াত বা কি আছে প্লাষ্টিকত তেনেকুৱাকৈ আৰু এতিয়া ৰেডি কৰি আছে বাছ এতিয়া আজি এইটো ৰেডি কৰিলে ইয়া চব ইফালে ফুল আছে পুৰা ডেটও লিখি দিব আজি চব আজি হ'ল 22 এইটো পিংক অৰেঞ্জ কালাৰ আছে। পিংক অৰেঞ্জ বাপৰে ডেটটো লিখি দিওঁ আজি 22 তাৰিখ 22 7 ঠিক আছে আৰু এইটো হ'ল হোৱাইট সবাই ডেটও লিখি দিছে হোৱাইট মানে আপোনালোকক পুৰা জানকাৰী দিবৰ কাৰণে চব পুৰা মানে পাৰফেক্ট দিন তাৰিখ এনেকুৱাকৈ লিখি আছে তাৰিখ এয়া চব এতিয়া হৈ গ'ল এইটো এতিয়া ছাইডত ৰখা যাব আৰু এইটো চব এনেকুৱা আৰু এইবিলাকতো আছেই মানে ৱালত বগাই আছে আৰু এইটো জানে না ফুল কোনে খিলাইছে আপোনালোকে চবেই জানে এনেকুৱা ঘৰত থাকিলে পোৱালিবিলাক থাকিলে কেনেকুৱা কি ধৰণৰ ফুল খিলে এইটো আমাৰ এইবিলাকেই আৰু চব বাকী এই ওপৰলৈকে সেইদিনা ভিডিঅ'ত দেখাইছিলোঁ এইবিলাকেই দেখাইছিলোঁ ৰাতিত ভিডিঅ' কৰিছিলোঁ কিন্তু এই দুটা এতিয়া চব মানে এইটো